আপুনি যদি এই ভিডিঅ'টোলৈ আহিছে তেন্তে নিশ্চয়কৈ আপুনি পেডাগজি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰবোৰ বিচাৰি আছে হয় আপুনি আপোনাৰ প্ৰয়োজনীয় পেডাগজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰবোৰ ইয়াত পাব নমস্কাৰ জনাইছো সকলোতে স্বাগত জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো সকলো ভালে আছে আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ আপোনালোকৰ সুবিধা হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউৰ যুগুতাই আনিছো আৰু আজিৰ পাৰ্টটো হৈছে পাৰ্ট নম্বৰ 27 ইতিমধ্যে আমি 26টা পাৰ্ট শেষ কৰিছো আৰু আজিৰ এই পাৰ্টটোত আমি স্পেশালি ক্লাছৰুম মেনেজমেন্ট সম্পৰ্কে আলোচনা কৰিম আৰু কোৱেশ্চন এনসাৰবোৰ ডিসকাস কৰিম ক্লাছৰুম মেনেজমেন্ট হৈছে হেতু টপিক যেটো টপিক শিক্ষক এগৰাকীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয় কাৰণ এগৰাকী শিক্ষকে শিক্ষকতা বৃত্তিটোক আকোৱালি ল'বলৈ হলে তেওঁ ক্লাছৰুম মেনেজমেন্ট সম্পৰ্কীয় জ্ঞানখিনি আহৰণ কৰিবই লাগিব শ্ৰেণীকোঠা এটা ব্যৱস্থাপনা কৰোতে কেনেকৈ ছাত্ৰ ছাত্ৰীৰ লগত তেওঁ ব্যৱহাৰ কৰিব কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত পাঠদান কৰিব কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিব এই সম্পৰ্কে যথেষ্ট জ্ঞান থকাটো দৰকাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষক এগৰাকীয়ে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব তেখেতৰ ব্যৱহাৰ কি হ'ব তেখেতৰ ডিসিপ্লিন কেনেকৈ মেইনটেইন কৰিব তেখেতে কি গাইডলাইন দিব তেখেতে কেনেকৈ কাউন্সেলিং কৰিব এই গুটেই কথাখিনি কিন্তু দৰকাৰী হয় সেই কাৰণে ক্লাছৰুম মেনেজমেন্ট বা শ্ৰেণীকোঠা ব্যৱস্থাপনা সম্পৰ্কীয় জ্ঞান থকাটো দৰকাৰ আৰু জনাটো দৰকাৰ হে আজিৰ এই যেটো ভিডিও কৰিলো এই ভিডিওটো স্পেশালি ক্লাছৰুম মেনেজমেন্টৰ ওপৰতে থাকিব আৰু আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু সেই কাৰণে ৰিকুৱেষ্ট কৰিছো যে স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই থাকিব বলক তেন্তে আজি ভিডিওটো আমি আৰম্ভ কৰো আজি প্ৰথমৰ প্ৰশ্নটো হৈছে The DAYS classroom management style aims to strike a balance between teacher control and student involvement. Option হৈছে option A authoritarian, option B authoritative, option C permissive আৰু option D indulgent. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option B authoritative. The authoritative classroom management style aims to strike a balance between teacher control and student involvement. ভালকৈ মনত ৰাখিব পৰৱৰ্তী প্ৰশ্ন Question number 2 Teacher using this style of classroom management are usually very well liked by students. Option হৈছে option A authoritarian, option B authoritative, option C permissive আৰু option D indulgent. ইয়াৰ শুদ্ধ উত্তৰ হ'ব option D indulgent. Studente বেছিকৈ ভাল পায় indulgent style of classroom management. আৰু next question এইখিনিতে আমি টাইপস অফ ক্লাছৰুম মেনেজমেন্ট স্টাইল খিনি চাই লওঁ যিখিনি ওপৰত আমাৰ জ্ঞান থকাটো খুবেই দৰকাৰী হয় টাইপস অফ ক্লাছৰুম মেনেজমেন্ট বেসিক্যালি চাৰিটা টাইপস থাকে আৰু সেই চাৰিটা হৈছে নম্বৰ 1 অথৰিটেৰিয়ান স্টাইল এটুত কি হয় the teacher has complete control of the classroom ক্লাছৰুমত শিক্ষক গৰাকীৰ পূৰ্ণ নিয়ন্ত্ৰণ থাকিব with clear rules and punishment for students who don't follow them আৰু ক্লাছৰুমত বিশেষ কিছুমান নিয়ম থাকিব rules and regulation কিছুমান থাকিব যিবোৰ ক্লিয়াৰ হয় আৰু যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে সেইবোৰ ফলো নকৰে তেনেহলে তেখেত সকলক পানিশমেন্টৰ ব্যৱস্থাও থাকিব আৰু সেই কাৰণে নামটোই হৈছে অথৰিটেৰিয়ান Again, students are not given a say in how they learn and the teacher is unlikely to listen to their opinions. তেখেতে শিক্ষক গৰাকীয়ে ছাত্ৰ বা ছাত্ৰী গৰাকীৰ কোনো অপিনিয়ন শুনিবলৈ আৰু নিবিচাৰিব পানিশমেন্টৰ জৰিয়তে তেওঁলোকক শাসন কৰিব যদিহে ৰুলছ বোৰ নামানে আৰু সেই কাৰণে গুটেই কন্ট্ৰোল খিনি কাৰ হাতত থাকিব শিক্ষক গৰাকীৰ হাততেই থাকিব আৰু এই ষ্টাইলটোৱে হৈছে যে অথৰিটেৰিয়ান ষ্টাইল ভালকৈ মনত ৰাখিব নেক্সট দুই নম্বৰটো হৈছে যে অথৰিটেটিভ ষ্টাইল এটুত কি হয় the teacher has a lot of control তেখেতৰ কন্ট্ৰোল থাকিবই বহুত পৰিমাণে তেখেতৰ হাততেই নিয়ন্ত্ৰণ থাকিব but also values student input
কিন্তু তেখেতে কিহত গুৰুত্ব প্ৰদান কৰিব ষ্টুডেন্ট ইনপুট এণ্ড কেয়াৰ্স এবাউট देयर ষ্টুডেন্টস নিড ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনৰ ওপৰতো তেওঁ ডিপেন্ড কৰি মানে গুৰুত্ব প্ৰদান কৰিব লগতে ষ্টুডেন্টে কি কৰিছে কেনেকৈ কৰিছে তেখেতসকলৰ অৱদান কি আছে বা কি কন্ট্ৰিবিউশন আছে হেইবোৰো তেওঁ গুৰুত্ব দিব লাগিব দিস স্টাইল ইজ কনসিডাৰ্ড দ্য মোস্ট ইফেক্টিভ স্টাইল আৰু এই স্টাইলটোকে বেছি ইফেক্টিভ স্টাইল বুলি কয় কিহৰ ক্লাছৰুম ব্যৱস্থাপনাৰ ভালকৈ মনত ৰাখিব প্ৰথমটো হৈছে অথৰিটেৰিয়ান আৰু এটো হৈছে অথৰিটেটিভ অথৰিটেৰিয়ানত কমপ্লিট শিক্ষক গৰাকীৰ হাততেই নিয়ন্ত্ৰণটো থাকিব ইয়াত যদিও বেছিখিনি নিয়ন্ত্ৰণ শিক্ষক গৰাকীৰ ওপৰতে থাকিব কিন্তু তথাপিও তেওঁ কিহত গুৰুত্ব দিব ছাত্ৰ ছাত্ৰীৰ নিডছ কি আছে আৰ্টস কি আছে সেইবিলাকৰ ওপৰত কিন্তু গুৰুত্ব প্ৰদান কৰিব এটো হৈছে দ্বিতীয়টো টাইপস থাৰ্ড ওয়ান ইজ পাৰমিসিভ স্টাইল ইয়াত কি হয় the teacher has low levels of control শিক্ষকৰ ইমান কন্ট্ৰোল তেখেতৰ হাতত নাথাকিব and students are allowed to control the environment ছাত্ৰ বা ছাত্ৰী গৰাকীকে বা তেওঁলোকক কি কৰা হয় এনভায়ৰনমেন্টটো ক্লাছৰুমৰ এনভায়ৰনমেন্টটো কন্ট্ৰোল কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হয় this is the permissive yet মানে permissive কৰা হৈছে কাক ছাত্ৰ বা ছাত্ৰী গৰাকী ক্লাছৰুম মেনেজমেন্টৰ কাৰণে শিক্ষকৰ ইমান কন্ট্ৰোল ইয়াত নাথাকিব next one is indulgent yat ki hoy the teacher cares a lot about their students ছাত্ৰ বা ছাত্ৰী সকলৰ বহুত খিনি কেয়াৰ যত্ন শিক্ষক গৰাকীয়ে লব but they have low levels of control কিন্তু তেওঁলোকৰ নাথাকিব মানে ছাত্ৰ বা ছাত্ৰী সকলৰ কন্ট্ৰোলটো কম পৰিমাণে থাকিব so they have low levels of control it is a indulgent style of classroom management গতিকে এই চাৰিটা classroom management style টেকনিক নহয় এটা স্টাইল হয় এই স্টাইল কিটা ভালকৈ মনত ৰাখিব ইয়াৰ ওপৰত যথেষ্ট পৰিমাণে কোৱেশ্চন আগৰ পৰীক্ষাটো অহা দেখা গৈছে আৰু ভৱিষ্যতে হয়তো আহিব গতিকে স্ক্ৰিনশ্বট মাৰি থব পাৰে বা আপোনালোকে ধুনীয়াকৈ লিখি ল'ব পাৰে পৰৱৰ্তী Question number 3 in this style of classroom management students have complete freedom to express themselves in classroom your option হৈছে A authoritarian option B authoritative option C permissive option D indulgent ইয়াৰ শুদ্ধ উত্তৰ হ'ব option number D indulgent next question number 4 which of the following is the classroom management style তলৰ কোনটো classroom management style হয় option A authoritarian option B permissive option C indulgent option D all of the above গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কমে পাইছে আপোনালোকে অপচন নম্বৰ ডি অল অফ দা এবভ গুটেইবোৰে ক্লাছৰুম মেনেজমেন্টৰ স্টাইল হয় পৰৱৰ্তী question number 5 which of the following classroom management technique should be used to increase correct response appropriate behaviors by students option B হৈছে option A strictness option B reward option C ignorance option D praise গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number D praise পৰৱৰ্তী প্ৰশ্ন question number 6 which of the following technique of classroom management should be used to decrease minor inappropriate behavior by students option 2 is option A strictness option B reward option C ignorance option D praise ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number C ignorance Next question number 7 a classroom management technique where a teacher punishes negative behaviors by removing an unruly student from the rest of the class is called option B is option A time out technique option B satiation technique option C extinction technique option D corporal punishment ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number A time out technique ভালকৈ মনত ৰাখিব একেটা এতিয়া আমি ক্লাছৰুম মেনেজমেন্ট টেকনিক খিনি চাই লও ক্লাছৰুম মেনেজমেন্ট টেকনিক কেটা থাকে চাৰিটাই থাকে ইয়াৰ প্ৰথমটো হৈছে সেটাইজেশন ইয়াত কি হয় সেটাইজেশন is a technique of classroom management whereby a teacher instead of punishing the negative behaviors encourages and satisfies the needs or the desires of the student by allowing their negative behavior ইয়াতে কৈছে যে এই টেকনিকটোত শিক্ষক গৰাকীয়ে নেগেটিভ বিহেভিয়াৰৰ কাৰণে ছাত্ৰ ছাত্ৰী সকলক পানিশ নকৰে তেওঁলোকক কোনো ধৰণৰ শাস্তি প্ৰদান নকৰে বৰঞ্চ তেওঁলোকৰ এই নেগেটিভ বিহেভিয়াৰক শিক্ষক গৰাকীয়ে কি কৰিব এনকাৰেজ কৰিব আৰু তেওঁলোকৰ যিখিনি নিডছ আছে ডিজায়াৰছ আছে সেইখিনি স্যাটিসফাই কৰিবলৈ ট্ৰাই কৰিব
Saturation is when the teacher knows when students have had enough and notices signs of boredom. এই ক্ষেত্ৰখিনিত মানে মেইনলি শিক্ষকগৰাকীয়ে লক্ষ্য কৰিব তেওঁলোকৰ বৰ্ডমখিনি মানে বৰ হৈছে নেকি বা কিবা হৈছে নেকি এনেকুৱা ধৰণৰ কথাটো লক্ষ্য কৰিব আৰু লক্ষ্য কৰিয়ে যদিও তেওঁলোকৰ নিগেটিভ বিহেভিয়াৰ হৈছে তাত নিগেটিভিটি আছে কিন্তু ষ্টিল তেওঁ সেইটোক কি কৰিব প্ৰাধান্য দিব বা সেইটোক তেওঁ ফুলফিল কৰিবৰ কাৰণে ছেটিছফাই কৰিবৰ কাৰণে চেষ্টা কৰিব This technique is known as satiation technique. Next one is extinction technique. Yet ki kora hoy tries to eliminate behaviors by removing any rewards, such as removing attention by ignoring the behavior. Gotike yate koise je he tries to eliminate behaviors. ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যিখিনি নিগেটিভ বিহেভিয়াৰ কৰিলে বা যিখিনি বিহেভিয়াৰ্ছ কৰিছে সেইখিনিক তেওঁ এলিমিনেট কৰিব সেইখিনিক তেওঁ ইগনোৰ কৰিব বাই ৰিমুভিং এনি ৰিৱাৰ্ডছ পুৰস্কাৰবোৰ নোহোৱা কৰি দিব এপ্ৰেইজেল কৰা নোহোৱা কৰি দিব এনেকুৱা ধৰণৰ such as removing attention by ignoring the behavior সেই বিহেভিয়াৰটোক তেওঁ গুৰুত্ব নিদিব ইগনোৰ কৰি পেলাই এইটো নোহোৱা কৰি দিব Extinction may only work if the teacher is consistent and patient and if the child does not interpret the ignoring as condoning the behavior. Extinction may be only work যদিহে শিক্ষকগৰাকী consistent and patient হৈ কাম কৰে তেওঁ পঢ়োৱা বা তেওঁ শিকোৱাখিনি যদি গুৰুত্ব দি থাকে তেতিয়াহ'লেহে এই পদ্ধতিটোৱে বা এই টেকনিকটোৱে কি কৰিব কাম কৰিব এইটো হৈছে দ্বিতীয়টো টেকনিক এক্সটিংশন টেকনিক খুব ভালকৈ মনত ৰাখিব ইয়াৰ ওপৰত কিন্তু যথেষ্ট কোৱেশ্চন আগৰ পৰীক্ষাত আহিছে নেক্সট ওয়ান ইজ টাইম আউট টেকনিক ইয়াত কি হয় ইট ইজ এ ডিসিপ্লিনাৰী টেকনিক টাইম আউট নামটোৱে হৈছে টাইম আউট টেকনিক সেইকাৰণে দিস ইজ এ ডিসিপ্লিনাৰী টেকনিক ইউজ বাই পেৰেণ্টছ এণ্ড টিচাৰ্ছ শিক্ষক আৰু অভিভাৱকে গ্ৰহণ কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে টু ষ্টপ এ চাইল্ড ফ্ৰম মিছবিহেভিং ছাত্ৰ বা ছাত্ৰীগৰাকী বা শিশু এটাই যেতিয়া মিছবিহেভ কৰিব সেই মিছবিহেভিয়াৰটো বন্ধ কৰিবৰ কাৰণে পেৰেণ্টছে আৰু শিক্ষকসকলে এই মেথডটো ইউজ কৰিব পাৰে Child is removed from the situation গোটেই পৰিস্থিতিটোৰ পৰাই তেওঁ আঁতৰাই দিব and sent to a specific place এটা নিৰ্দিষ্ট বা বিশেষ এটা জেগালৈ তেওঁক পঠাই দিয়া হ'ব for a set amount of time নিৰ্দিষ্ট এটা পিৰিয়ডৰ কাৰণে কিয় the child is expected to be quiet and think about their behavior ছাত্ৰ বা ছাত্ৰীগৰাকী বা শিশুটোৱে যাতে সেই ঠাইত থাকি তেওঁ ফিল কৰিব পাৰে তেওঁ বিহেভিয়াৰটো কি আছিলে তেওঁ বেয়া কৰিলে নে ভাল কৰিলে তেওঁ নিজে যাতে উপলব্ধি কৰিব পাৰে তাৰ কাৰণে এই টেকনিকটো ব্যৱহাৰ কৰা হয় আৰু সেই কাৰণে এই টেকনিকটোৰ নাম হৈছে টাইম আউট টেকনিক আৰু যেটো আটাইতকৈ বেছি ডিসিপ্লিনাৰী হয় ভালকৈ মন ৰাখিব এইখিনি লগতে the time out provides a cooling off period for both the child and the parent to calm down and regain control of their emotions বুজি পাইছে নহয় যে ইয়াতে শিশুসকল আৰু পেৰেণ্টছ সকলে নিজে যাতে কুল ডাউন হ'ব পাৰে বস্তু সেই কাৰণে তেওঁলোকক সিচুৱেশনটোৰ পৰা আঁতৰাই দিয়া হয় তেওঁলোকক মানে যেটো সাপোজ খামখেয়ালি হৈ আছে সাপোজ কাজিয়া লাগিছে বা সাপোজ তৰ্কাতৰ্কি হৈছে বাদ বিবাদ হৈছে গতিকে তেনেকুৱা পৰিস্থিতিৰ পৰা তেওঁলোকক আঁতৰাই দিয়া হয় যাতে তেওঁলোকে ৰিথিংক কৰিব পাৰে যে তেওঁলোকৰ ব্যৱহাৰটো বেয়া আছিল গতিকে সেই কাৰণে এটো তেওঁলোকৰ ইমোশন বিলাকৰ ওপৰত যাতে কন্ট্ৰোলটো আনিব পাৰে হেতু কাৰণে এটো ব্যৱহাৰ কৰা হয় ইটস অলসো এন ইফেক্টিভ ডিসিপ্লিনাৰী টেকনিক দ্যাট ডাজ নট ইউজ ফিজিক্যাল পানিশমেন্ট ইয়াত কোনো ধৰণৰ ফিজিক্যাল পানিশমেন্ট নাথাকে ইয়াত কি কৰা হয় খালি তেওঁলোকক সেই পৰিস্থিতিৰ পৰা আঁতৰাই নিয়া হয় যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে যে তেওঁলোকৰ ব্যৱহাৰটো বেয়া আছিল মিসবিহেভিয়াৰটো তেওঁলোকে ব্যৱহাৰ উপলব্ধি কৰিব পাৰে this is the time out technique and last one is next one is corporal punishment yat ki hoy it is a physical punishment that intends to cause pain to a person etu physical punishment tor bhitor hoy aru I jigoraki byakti punish kora hoy teo pain feel kore অর্থাৎ মনোকষ্ট পায় বা অকনমান দুখ কষ্ট পায় some techniques of corporal punishment include কি হ'ব পাৰে চাও number 1 is spanking or paddling used on minors especially in schools and homes next one is whipping used on adults such as prisoners and slaves with a belt or horse whip and number C flogging branding and mutilation are used for crimes or injuries আৰু number D which is scourge a whip usually made of leather used for severe corporal punishment ekita corporal punishment or bhitor dhora hoy jodiu ba
আমি এইখিনি জনাটো উচিত যদিও বা বৰ্তমান সময়ত আমাৰ শিক্ষানুষ্ঠানবোৰত এনে ধৰণৰ পানিছমেণ্ট বন্ধ কৰা হৈছে তথাপিও কিন্তু এইখিনি আমি জানি থোৱাটো উচিত আৰু সাংবিধানিকভাৱেই হওক বা আন ধৰণেই হওক এইবোৰ কিন্তু আমি পানিছমেণ্ট দিয়াটো অনুচিত হয় আৰু দিব নালাগে পৰাপক্ষত আৰু দিলেও মাইনৰ পানিছমেণ্ট কিছুমান ধৰক থিয় কৰাই থোৱা এনেকুৱা ধৰণৰ কথা কৰিব লাগে কিন্তু এইবোৰ সচৰাচৰ নকৰাটোৱেই ভাল আৰু যিমান পাৰি সিমান আমি ছাত্ৰ ছাত্ৰীসকলক নিগেটিভ বিহেভিয়াৰ কাৰণে বা মিছবিহেভিয়াৰ কাৰণে তেওঁলোকক আমি মৰেল কিছুমান ক্লাছ দিব পাৰোঁ মৰেল জ্ঞান দিব পাৰোঁ যাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ চৰিত্ৰ সংশোধন কৰিব পাৰে গতিকে এইখিনি ভালকৈ মনত ৰাখিব এই টেকনিককেইটা খুবেই ইম্পৰ্টেণ্ট হয় ক্লাছৰুম মেনেজমেণ্টৰ ক্ষেত্ৰত আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক বিহেভিয়াৰ থাকে সেই বিহেভিয়াৰবোৰ ভাল কৰাৰ ক্ষেত্ৰত এতিয়া নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 8 দ্য ইউজ অফ ফিজিকেল পানিছমেণ্ট ফৰ ক্লাছৰুম মেনেজমেণ্ট ইজ কল্ড নম্বৰ A time out technique, B satiation technique, C corporal punishment আৰু D extinction technique ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C corporal punishment next question number 9 the extinction technique of classroom management is a technique whereby a teacher does any negative behavior ইয়াত কি কৰা হ'ব নিগেটিভ বিহেভিয়াৰক অপশ্যন হৈছে ইগনোৰ অপশ্যন বি ডিসকাৰেজ অপশ্যন সি এনকাৰেজ অপশ্যন ডি ডাইভাৰ্ট ইয়াত শুদ্ধ উত্তৰটো হ'ব ডেফিনেটলি অপশ্যন নম্বৰ এ ইগনোৰ শিক্ষকগৰাকীয়ে কি কৰিব ইগনোৰ কৰিব আজিৰ ভিডিঅ'টোৰ অন্তিমটো কুৱেশ্যনলৈ যোৱাৰ আগে আগে আপোনালোকক অনুৰোধ জনাইছোঁ যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব আৰু আজিৰ এই ক্লাছটো বিশেষভাৱে কেনেকুৱা লাগিছে বা ভাল পাইছে নে বেয়া পাইছে জনাবলৈ নাপাহৰিবচোন গতিকে আজিৰ শেষৰটো প্ৰশ্ন হৈছে Question number 10. The satiation technique of classroom management is a technique where instead of punishing negative behavior, a teacher might decide actually to. Negative behavior etak teo punishment diar holoni teo ki koribole bisaribo hutise option bo hoise option A divert the negative behavior, option B encourage the negative behavior, option C discourage the negative behavior and option D ignore the negative behavior. Already ami discuss korisu etu. Definitely etu answer hobo option number B encourage the negative behavior satiation technique hodai negative behavior brok ki kore teo encourage kore punishment nokori encourage kora hoy gotike option number B is correct here ekete asile ajir video guruttopurno proshno asha koru classroom managementor bikhoye apnaloke তথ্য কিছু জানিলে আৰু ভিডিওটো চাই ভাল পালে পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ